নমস্কাৰ, মোৰ নাম মনিকা বৰ্মন। আজি মই আপোনালোকৰ ওচৰত ৰোমান্টিক কবিতাৰ বিষয়ে কিছুমান নজৰা কথা আপোনালোকৰ মাজত ডিছকাছ কৰিম। হয়তো বহু এনেকুৱা ধৰণৰ ষ্টুডেণ্ট আছে যিসকলে সঠিকভাৱে ক'ব নোৱাৰে যে ৰোমান্টিক কবিতা মানেনো কি, ইয়াৰ সৃষ্টি কেনেকৈ হ'ল, ৰোমান্টিক কবিতাৰ বৈশিষ্ট্যবোৰ। প্ৰথমতে মই যেতিয়া কলেজত গৈছিলোঁ এতিয়াও মই কলেজ পঢ়ি আছিলোঁ, তো এইটো ফাৰ্ষ্ট চেমৰ কথা। মই যেতিয়া কলেজত প্ৰথমতে গৈছিলোঁ তেতিয়া মেম এজনে সুধিছিল যে ৰোমান্টিক কবিতা মানেনো কি, ৰোমান্টিক কবিতা এটাকে উদাহৰণ দিয়া। মই অবাক হৈ গৈছিলোঁ যে কেনেকৈ উত্তৰ দিওঁ। আচলতে ইমানবোৰ কবিতা পঢ়িছোঁ, যদি ৰোমান্টিক কবিতা মানেনো কি গম পোৱা নাছিলোঁ বা জনাও নাছিলোঁ। তো এতিয়া মই এজন এছামিজ অনাৰ্ছৰ ষ্টুডেণ্ট, তো মই তোমালোকৰ ওচৰত ৰোমান্টিক কবিতাৰ বিষয়ে কিছুমান কথা আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো সকলোৰে বাবে সহায়কাৰী হ'ব, বিশেষকৈ অসমীয়া বিভাগৰ ষ্টুডেণ্টসকলৰ বাবে। এই ৰোমান্টিক কবিতা মানেনো কি, কেনেকৈ সৃষ্টি হ'ল, এইটো আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ওচৰত লৈ আহিছোঁ। আশা কৰোঁ চাই সকলোৱে ভাল পাব। ভিডিঅ'টো শেষলৈকে চাব। ধন্যবাদ। এতিয়া আমি প্ৰথমতে ডিছকাছ কৰিম ৰোমান্টিক কবিতাৰ সৃষ্টি কেনেকৈ হ'ল। আচলতে অসমীয়া কবিতাত এই ৰোমান্টিচিজম এক নিজস্বভাৱে গঢ়ি উঠা আন্দোলন নাছিল, বৰং 19-20 শতিকাৰ শেষৰ ফালে ক'বলৈ গ'লে এটা ডাল আনিহে অসমৰ মাটিত ৰোৱা হৈছিল। এটা কথাত ক'বলৈ গ'লে অসমে পশ্চিমৰ পৰা অৰ্থাৎ পাশ্চাত্যৰ পৰা বহুতো জানিব লগা আছিল আৰু তেওঁলোকে যিকোনো বিনিময়ৰ মূলতে সিহঁতে জ্ঞান ল'বলৈ আগ্ৰহী আছিল। কিন্তু 19-20 শতিকাৰ সময়ছোৱাত অসম আৰু পশ্চিমৰ দেশবোৰৰ মাজত তেনে প্ৰত্যক্ষ যোগাযোগ নাছিল, আৰু এই যোগাযোগ সম্ভৱ কৰি তুলিছিল আমাৰ বৰ্তমানৰ কলিকতা অৰ্থাৎ সেই সময়ৰ বংগপ্ৰদেশৰ জৰিয়তে। পাশ্চাত্য আৰু প্ৰাচ্যৰ মিলনৰ কেন্দ্ৰভূমি আছিল এই কলিকতা। সেই সময়ত পঢ়ি থকা অসমৰ ছাত্ৰসকলে অৰ্থাৎ কলিকতাত সেই সময়ত আমি সকলোৱে জানো যে আগৰ দিনত অৰ্থাৎ 19-20 শতিকাৰ সময়ত আমাৰ উচ্চ শিক্ষাৰ বাবে বহুত দূৰলৈ পঢ়িব যাব লগা হৈছিল। সেয়ে অসমৰ পৰা কলিকতালৈ পঢ়িব যোৱা ছাত্ৰসকলে পাশ্চাত্য সভ্যতাৰ ৰূপ দেখি বিস্ময় মানিছিল, আৰু তেওঁলোকে এইটো বুজি পাইছিল যে তেওঁলোকে পাশ্চাত্য সভ্যতাৰ পৰা বহুতো বস্তু জানিব লগা আছে, আৰু তাৰে পৰা এটা হ'ল কবিতা। কলিকতাত চলি থকা ইংৰাজী পাঠ্যক্ৰমত অসমৰ পৰা গৈ ছাত্ৰ হিচাপে তাতে পঢ়িবলৈ লোৱা ষ্টুডেণ্টসকল অৰ্থাৎ ছাত্ৰসকলে ইংৰাজ কবিসকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল, অৰ্থাৎ তেওঁলোকে ইংৰাজ কবিসকলৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ থাকিব পৰা নাছিল। সেয়ে তেওঁলোকে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ হকে কিবা নহয় কিবা এটা কৰিবলৈ আগ্ৰহী আছিল, আৰু সেই উদ্দেশ্যে তেওঁলোকে কলিকতাতে অৰ্থাৎ 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা নামৰ এখন অনুষ্ঠান গঢ়ি তুলিছিল, যি অনুষ্ঠানটোৱে কলিকতাত থকা ছাত্ৰসকলক অৰ্থাৎ অসমৰ পৰা গৈ প্ৰৱাসী হৈ থকা ছাত্ৰসকলক বিশেষভাৱে অনুপ্ৰাণিত কৰিছিল। আৰু সেই উদ্দেশ্যে অৰ্থাৎ এই অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ অনুষ্ঠান হোৱাৰ পিছৰে পৰা 1889 চনত জোনাকী নামৰ আলোচনী এখন প্ৰকাশ পাইছিল। সেই সময়ত যিসকলে অসমীয়া ভাষা সাহিত্য উন্নতিৰ হকে মনে প্ৰাণ চালি কাম কৰিছিল তেওঁলোকৰ ভিতৰত আছিল চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, লক্ষীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা, কনকলাল বৰুৱা, ৰজনীকান্ত বৰদলৈ ইত্যাদি। এওঁলোকে অসমীয়া ভাষা সাহিত্যৰ হকে কিবা নহয় কিবা এটা কৰিবলৈ আগ্ৰহী আছিল। সেয়ে 1889 চনত প্ৰকাশ হোৱা জোনাকী কাকতখন অৰ্থাৎ চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত ওলোৱা কাকতখনৰ তেওঁলোকৰ মনৰ ইচ্ছা আকাংক্ষাবোৰ পূৰণ কৰিছিল, অৰ্থাৎ এইবোৰ উন্মুক্ত হোৱাত সহায় কৰিছিল। আৰু সেয়েহে নিজে উচ্চ স্তৰৰ কবি হৈ চন্দ্ৰকুমাৰ আগৰৱালাই অসমীয়া কবিতাৰ ৰোমান্টিচিজম আগবাঢ়ি লৈ আদৰি আনে। চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী এই তিনিজনকে ক'বলৈ গ'লে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়, কাৰণ তেওঁলোকে অসমীয়া কবিতাত অৰ্থাৎ তেওঁলোক সকলোৱে একগোট হৈ অসমীয়া কবিতাৰ ৰোমান্টিচিজম আগবঢ়াই দি আৰু নতুন নতুন কবিৰ সৃষ্টি কৰি
অসমীয়া কবিতালৈ ৰোমান্টিক চিজিম আগবাঢ়ি লৈ আহিলে অৰ্থাৎ অসমীয়া কবিতাৰ ৰোমান্টিক চিজিমৰ যিটো ৰস সেইটো ক'বলৈ গ'লে আদৰি আনিলে আৰু তেতিয়াৰ পৰাই আমাৰ অসমীয়া কবিতাৰ ৰোমান্টিক চিজিমৰ সৃষ্টি হ'ল বহুত ধৰণৰ নতুন কবিৰ সৃষ্টি হ'ল আৰু তেওঁলোকে আগবাঢ়ি লৈ এই ৰোমান্টিক চিজিম ধাৰাটোত বহুত ধৰণৰ নতুন কবি আগুৱাই লৈ গ'ল মই আপোনালোকৰ ওচৰত ক'লোঁ যে ৰোমান্টিক কবিতাৰ সৃষ্টি কেনেকৈ হ'ল এতিয়া এটা ৰোমান্টিক কবিতাৰ উদাহৰণ দিম অৰ্থাৎ চন্দ্ৰকুমাৰ আগৰৱালাই পোনপ্ৰথমে মানৱ বন্দনা কবিতাটোত মানুহৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ কৈছিল যে মানুহেই লোক মানুহেই সংগ মানুহে পৰাত্মৰ এই যে পৃথিৱী স্বৰ্গতকৈও অধিক মানুহৰ নিজাপি ঘৰ আপোনালোকে এইটো এটা উদাহৰণ দিছোঁ ৰোমান্টিক কবিতাৰ এতিয়া মই ৰোমান্টিক কবিতাৰ কিছুমান বৈশিষ্ট্য আলোচনা কৰিম অৰ্থাৎ ৰোমান্টিক কবিতাৰ বৈশিষ্ট্যবোৰ কি ৰোমান্টিক কবিতাত আমি দেখিবলৈ পাওঁ কল্পনাৰ দীপ্ত উৎসাহ প্ৰেম সৌন্দৰ্যৰ ক্ষেত্ৰত প্ৰকৃতি প্ৰীতি নদ নদী গৃহবন এইবোৰৰ সৌন্দৰ্যৰ ক্ষেত্ৰত সৰ্বসাধাৰণ মানুহৰ প্ৰতি দয়া বাস্তৱতাৰ পৰা পলায়ন পৰি অপেশ্বৰী আদি অতি প্ৰাকৃতিক প্ৰাণীবোৰৰ দ্বাৰা সৃষ্টি হোৱা আৱেগৰ বিৱৰণ স্বদেশানুভূতিৰ উদ্গম হাস্য ব্যংগ এই সকলোবোৰ আমি ৰোমান্টিক কবিতাত দেখিবলৈ পাওঁ স্বদেশানুভূতি জাতিৰ প্ৰতি গৌৰৱ এইবোৰ আমি ৰোমান্টিক কবিতাত দেখিবলৈ পাওঁ অসমীয়া কবিতাৰ ৰোমান্টিক যুগটো ক'বলৈ গ'লে চমু আছে অৰ্থাৎ এই আধা শতিকামানহে চলিছিল 1889 চনৰ পৰা 1943 চনলৈ অৰ্থাৎ জোনাকীৰ পাতত 1889 চনত উদ্ভৱ হৈছিল আৰু জয়ন্তীৰ পাতত 1943 চনত ই সমাপ্ত হৈছিল অৰ্থাৎ অৱসান ঘটিছিল বুলি ক'ব পাৰি মই আপোনালোকৰ ওচৰত ৰোমান্টিক কবিতাৰ সৃষ্টি কেনেকৈ হ'ল ইয়াৰ বৈশিষ্ট্য ইয়াৰ উদাহৰণো এটা আপোনালোকৰ ওচৰত কৈ দিলোঁ আশা কৰোঁ ভিডিঅ'টো সকলোৰে বাবে সহায়কাৰী হ'ব ভিডিঅ'টো লাইক কৰিব পাৰিলে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ